মই মা দেউতাৰ একমাত্ৰ ছোৱালী আছিলোঁ। বহু বছৰ আগতে দেউতাৰ মৃত্যু হৈছিল আৰু মাও এতিয়া অসুস্থ হৈ আছিল। সেয়েহে মায়ে বিচাৰিছিল যে মই সোনকালে বিয়া হওঁ। মায়ে মোৰ বাবে সম্পৰ্ক বিচাৰিবলৈ আৰম্ভ কৰিলে। মোৰ হ'বলগীয়া স্বামী তেওঁৰ ঘৰৰ পৰা সম্পৰ্ক এটা পঠাই দিলে। আৰু এইদৰে আমাৰ দুয়োৰে পৰিয়ালৰ সন্মতিত আমি দুয়ো বিয়া হ'লোঁ। মোৰ জীৱনটো ভালেই চলি আছিল। মোৰ স্বামীও ভাল চাকৰি আছিল। আগতে তেওঁ চহৰত কাম কৰিছিল। মোৰ স্বামীৰ বাহিৰেও মোৰ শাহু আৰু শহু আছিল। বিয়াৰ বছৰ পাৰ হৈ গ'ল আৰু মই এজনী মৰমলগা কন্যা সন্তান জন্ম দিলোঁ। আমাৰ ঘৰত চৌদিশে সুখ আছিল। আমাৰ জীৱনটো বহুত ভালেই চলি আছিল। মোৰ ছোৱালীজনী বয়স 11 বছৰ হওঁতে হঠাৎ মোৰ স্বামীৰ মৃত্যু হৈছিল। ঘৰৰ সকলো খৰচ মোৰ স্বামীৰ উপাৰ্জনৰ পৰাই সম্পূৰ্ণ হৈছিল। এতিয়া আমাৰ ঘৰত সমস্যাৰ সৃষ্টি হ'বলৈ ধৰিলে। শহু নাপিত আছিল আৰু আনহাতে অলপ টকা উপাৰ্জন কৰিছিল যদিও এতিয়া স্বামীৰ মৃত্যুৰ পিছত ঘৰখনত বহু সমস্যাৰ সৃষ্টি হৈছিল। আৰ্থিক সংকটৰ সৃষ্টি হৈছিল। জীৱনটো এনেকৈয়ে চলি আছিল যদিও শহুৰে নতুন কাম এটা আৰম্ভ কৰিছিল। ইতিমধ্যে তেওঁ নাপিত আছিল আৰু মানুহৰ চুলি কাটিছিল। কিন্তু এতিয়া মাজনিশা গাঁৱৰ ছোৱালীবোৰৰ লগত চুলি কটাৰ নামত চাদলৈ লৈ গৈছিল। এই কামটো কৰি বহু সময় পাৰ হৈ গৈছিল আৰু বহুদিন ধৰি শহুৰ এই কথাটো লক্ষ্য কৰি আহিছিলোঁ। কাৰণ মাজনিশা যেতিয়া তেওঁ চাদলৈ গৈছিল সেই সময়ত মই আৰু মোৰ ছোৱালীজনী শুই আছিলোঁ। এদিন ভাবিলোঁ আজি ৰাতি শহুৰ কামৰ কথা জানিব লাগিব। কাৰণ মাজনিশা চাদত কি কৰে। লাহে লাহে লুকাই চুৰ কৰি চিৰি বগাই গৈ আছিলোঁ। ৰাতি আন্ধাৰ বাঢ়ি আহিছিল। কেৱল চাদৰ পোহৰটোহে দেখা গৈছিল। আজি ৰাতি শহুৰ কথা জানিবলৈ আৰু মাজনিশা চাদত কি কৰে সেই কথা জানিবলৈ সুযোগ পাইছিলোঁ। কিন্তু শাহুৰে পহৰা দি আছিল। গতিকে মই যিদৰে ওপৰলৈ গৈছিলোঁ সেইদৰে উভতি আহিছিলোঁ। কাৰণ মোৰ শাহু চিৰিৰ ওপৰত থিয় হৈ আছিল। এদিন দেখিলোঁ মোৰ শহুৰে এজনী সৰু ছোৱালীলৈ ওপৰলৈ লৈ গৈ আছে আৰু তাত হয়তো তাৰ সঁজুলিবোৰ আছে। হয়তো সি ছোৱালীজনীৰ চুলি কাটিবলৈ গৈ আছিল। কিন্তু মই এই কথা গম পোৱা নাছিলোঁ। মই বুজিব পৰা নাছিলোঁ যে মাজনিশা অকলে এজনী সৰু ছোৱালীক লৈ টেৰেছলৈ লৈ চুলি কাটিছিল। প্ৰতিবাৰে শাহু ইমানেই কঠোৰ আছিল যে ইচ্ছা কৰিও চিৰিৰ ফালে যাব পৰা নাছিলোঁ। মই আচৰিত হৈছিলোঁ যে ৰাতি নিশংগতাত কোনো কুমাৰী ছোৱালীৰ লগত স্বামীক কেনেকৈ অকলে এৰি যাব পাৰে। এদিন শাহু কলৈ গ'ল নাজানো আৰু মই সহজে চিৰিৰ ওচৰ পালোগৈ। মোৰ শহুৰে কিছু দেৰি আগতেই গাঁৱৰ ছোৱালী কবিতাৰ লগত টেৰেছলৈ গৈছিল। মোৰ শহুৰ সেই ছোৱালীজনীৰ লগত কি কাম কৰিছিল আৰু টেৰেছত কি হৈছিল, এই সকলোবোৰ জানিবলৈ মই বৰ ব্যাকুল হৈ পৰিলোঁ। শহুৰে যেতিয়া নিজৰ দোকানত মানুহৰ চুলি কাটিছিল তেতিয়া তেওঁ কেতিয়াও এনেকুৱা কাম কৰা নাছিল। কিন্তু এতিয়া তেওঁ কাম আৰু কামৰ ধৰণে মোক বহুত আচৰিত কৰিবলৈ আৰম্ভ কৰিছিল। আৰু আজি ৰাতি মই জানিব লাগিব যে শহুৰে কেৱল প্ৰাপ্তবয়স্ক ছোৱালীৰ চুলি কিয় কাটে আৰু সেইটো অকলে মাজনিশা টেৰেছত। মোৰ শাহুৰে কেতিয়াও টেৰেছলৈ যোৱা নাছিল। আৰু ছোৱালীজনীৰ পৰিয়ালৰ কোনো লোকো তাইৰ লগত যাবলৈ দিয়া হোৱা নাছিল। আধা চিৰি বগাই গৈছিলোঁ আৰু আজি কবিতাক লৈ শহুৰে কি কৰিব বুলি পৰ্দাখন ওচৰলৈ উঠিবলৈ ওলাইছিলোঁ। হঠাতে পিছফালৰ শব্দই মোক চিৰিৰে নমাবলৈ বাধ্য কৰালে। সদায় ভয় খোৱা আৰু নিম্ন মাতেৰে কথা কোৱা শাহুৰে উচ্চ মাতটো প্ৰথম শুনিবলৈ পাইছিলোঁ। তাইৰ মাতত শুনি মই ভয় খাইছিলোঁ। মই ঘূৰাৰ লগে লগে তাই মোৰ পিছফালে থিয় হৈ মোৰ হাতত ধৰি মোক চিৰিৰে তললৈ টানি লৈ গ'ল। তাইৰ ষ্টাইল এনেকুৱা আছিল যে তাই মোক কোমলকৈ চোবাই খাব। তাই খঙেৰে মোক বাহুত জোৰেৰে ধৰি সুধি আছিল, তুমি ওপৰলৈ কলৈ গৈছা? মই ক'লো, মা, মই তলত নাৰ্ভাছ অনুভৱ কৰিছিলোঁ। সেইবাবে মই টেৰেছলৈ গৈ আছিলোঁ। মোৰ কথা শুনি মায়ে মোক চিঞৰি চিঞৰি ক'লে, নাজানে আজি কবিতা আমাৰ ঘৰলৈ আহিছে। তাই চুলি কাটিবলৈ তাৰ পিছত কেনেকৈ ভাবিলে টেৰেছলৈ যোৱাৰ কথা। তোৰ শহুৰ কাম বন্ধ কৰিব বিচাৰিছ নেকি?
তুমি নাজানা, তোমাৰ শহুৰে তোমাৰ আৰু তোমাৰ ছোৱালীৰ দায়িত্ব লৈ আহিছে তোমাৰ স্বামীৰ মৃত্যুৰ পিছত। তোমাৰ শহুৰে কাম কৰি থকা সময়ত কোনেও তেওঁক অশান্তি দিয়াটো নিবিচাৰে, আনকি মই ওপৰলৈ যাবলৈ চেষ্টা নকৰোঁ। সেইবাবে ভাল হ'ব যে আজিৰ পিছত তুমিও মাজনিশা নাযাবা আৰু কেতিয়াও মোক তোমাৰ কোঠাৰ বাহিৰত এনেকৈ দেখাব নালাগে। মই মোৰ শাহুৰ কথা এতিয়া মনে মনে শুনি আছিলোঁ। যেতিয়া তাই মোক ঠাট্টা কৰি আছিল যে মোৰ শহুৰে মোৰ আৰু মোৰ ছোৱালীজনীক ডাঙৰ দীঘল কৰিছে। শহুৰ জীয়াই আছে আৰু মোৰ স্বামীও জীয়াই থকা নাই। সেইবাবে মই নিমাত হৈ পৰিলোঁ। মোৰ স্বামী জীয়াই থাকোঁতেই তেওঁ দেউতাকৰ লগত খুব কমহে কথা পাতিছিল আৰু এতিয়া শহুৰ এই অদ্ভুত কাণ্ডৰ বাবে ময়ো বৰ বিচলিত হৈছিলোঁ। এনে অৱস্থাত যদি শাহু আৰু শহুৰ মোৰ ওপৰত আৰু বেছি খং উঠিলেহেঁতেন তেন্তে মোৰ সমস্যাবোৰ আৰু বাঢ়ি গ'লহেঁতেন। লগে লগে শাহুৰ ওচৰত ক্ষমা খুজি ক'লোঁ যে আজিৰ পিছত মই কেতিয়াও এনেকুৱা ভুল নকৰোঁ। মোৰ শাহুৰে মোক ৰুমলৈ গৈ শুবলৈ কৈছিল, ছোৱালীজনী যাতে সাৰ নাপায়, আৰু মই মোৰ ৰুমৰ ফালে আহিলোঁ। কোঠাটোলৈ অহাৰ পিছত মোৰ মনত এটাই কথা চলি আছিল যে মোৰ শহুৰ কিয় ইমান নিসংগতাৰ প্ৰয়োজন আছিল যে তেওঁ কোনো তৃতীয় ব্যক্তিৰ উপস্থিতি ভাল নাপালে। আনহাতে আগতে তেওঁ নিজৰ দোকানত মুকলিকৈ চুলি কাটিছিল আৰু বহুত মানুহো তেওঁৰ দোকানলৈ আহিছিল। নাজানো কিয় এতিয়া তেওঁ 2-3জন মানুহকো সহ্য কৰিব নোৱাৰে। আগতে মোৰ শাহুক কোনো নিসংগতাৰ প্ৰয়োজন নাছিল আৰু কাৰো অহাৰ যোৱাত তেওঁ কোনো সমস্যা নাছিল। এতিয়া মোৰ শহুৰ বেলেগ ধৰণৰ মানুহ। শহুৰে মোৰ ছোৱালীজনীক কম মৰম কৰিছিল। আন ককাকসকলে নাতিনীয়েকক বহুত মৰম কৰিছিল যদিও শহুৰে মোৰ ছোৱালীজনীৰ ওপৰত মাথো নিষেধতা আৰোপ কৰিছিল। তেওঁ মোৰ ছোৱালীজনীক প্ৰতিটো বিষয়তে কৈছিল যে এতিয়া তোমাৰ দেউতাৰ উপস্থিত নাই, গতিকে তুমি মোৰ দায়িত্ব। মোৰ ছোৱালীজনীৰ বয়স 11 বছৰ আছিল আৰু ইমান কম বয়সতে মোৰ শহুৰে নাতিনীয়েকক বাধা দিবলৈ আৰম্ভ কৰিছিল। আৰু আগতে তেওঁ মোৰ ছোৱালীজনী সৰু ছোৱালী হোৱাৰ দৰে আৰু মই বা মোৰ ছোৱালীজনীও তেওঁৰ অনুমতি অবিহনে ঘৰৰ পৰা ওলাই যোৱা নাছিলোঁ। আমি কাৰো ঘৰলৈ যোৱা কথা ভাবিব পৰা নাছিলোঁ। শহুৰে মোৰ ছোৱালীজনীক নিজে স্কুললৈ লৈ গৈছিল। কেতিয়াবা শহুৰ ওপৰত বৰ খং উঠিছিল আৰু কেনেবাকৈ এই ঘৰৰ পৰা মুক্তি পোৱাৰ মন লাগিছিল যদিও এই ঘৰৰ পৰা কেতিয়াও মুক্তি পাব পৰা নাছিলোঁ, কাৰণ মোৰ মায়ে মোক বিয়া কৰাই দিছিল। মোৰ বিয়াৰ পিছত মাও এই পৃথিৱীখন এৰি থৈ গ'ল, কাৰণ মোৰ বিয়াৰ আগতে মাৰ স্বাস্থ্য ভাল নাছিল। এতিয়া মোৰ দুখৰ ভাগ ল'বলৈ পৰাকৈ মোৰ কোনো নাছিল। মাহত 2-3 বাৰ শহুৰে ৰাতি ছোৱালী চুলি কাটিছিল। বাকী সময়খিনি তেওঁ কেৱল ঘৰতে থাকিবলৈ ধৰিলে। এতিয়া তেওঁ দোকানলৈ যোৱাটো কমাই দিছিল। মোৰ আৰু মোৰ ছোৱালীজনীৰ ওপৰত সদায় চকু ৰাখিছিল। মোৰ স্বামীৰ মৃত্যুৰ পিছৰে পৰা ঘৰৰ সকলো দায়িত্ব মোৰ শহুৰ কান্ধত আহিছিল আৰু ইয়াৰ বাবে মোৰ শহুৰে মোৰ ছোৱালীৰ ওপৰত নিজৰ সম্পূৰ্ণ অধিকাৰ দাবী কৰিছিল। শাহু আৰু শহুৰ বিয়া হোৱাৰ বহুত দিন হ'ল, কিন্তু তেতিয়াও শাহুৰে স্বামীক ভয় খোৱা যেন লাগিছিল যে কিবা এটা ভয় খাইছে। কিন্তু মই এগৰাকী অতি উল্লাসিত আৰু কথা কোৱা মহিলা আছিলোঁ আৰু শাহুৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু শাহুৰ মন সদায় বেয়া আছিল। সেইবাবে মই তেওঁৰ লগত বেছি কথা পাতিব পৰা নাছিলোঁ। বিয়াৰ সময়ৰ পৰা এতিয়ালৈকে মই দেখিছিলোঁ যে শাহুৰে কেতিয়াও চকুৰ স্পৰ্শ কৰি স্বামীৰ লগত কথাও পতা নাছিল। বৰঞ্চ তাই তাৰ প্ৰতিটো আদেশৰ সন্মুখত মনে মনে মূৰটো নমাই দিয়ে। শহুৰক মই একেবাৰে ভাল নাপালোঁ, কাৰণ তেওঁৰ বাবে মোৰ ছোৱালীজনী শৈশৱতো সৰু ছোৱালীৰ দৰে পাৰ হৈ গৈছিল। মোৰ ছোৱালীজনীও মোৰ শহুৰৰ কামৰ আঁৰৰ কাৰণ জানিবলৈ আৰম্ভ কৰিছিল, কাৰণ এতিয়া তাই ডাঙৰ হৈ আহিছে আৰু তাইও অলপ অলপকৈ বুজি উঠিছিল তাই ককাই কি কাম কৰি আছে। কেতিয়াবা তাই মোক সুধিছিল যে ককাই কিয় কেৱল ছোৱালীৰ চুলি কাটে।
ময়ো আগতে লক্ষ্য কৰিছোঁ যে মোৰ শহুৰে কেৱল সেই ছোৱালীবোৰৰ চুলি কাটিছে যিবোৰ যৌৱনত ভৰি দিছে। এই কথাটো মোৰ বৰ আচৰিত আছিল। এই কথাটো জানিবলৈ মোৰ আগ্ৰহ আৰু বাঢ়ি আহিছিল। শহুৰে কিয় এনে কৰে? বহু সময়ত ভাবিছিলোঁ যে শহুৰে ছোৱালী এজনী চুলি কাটি থকা দেখি, কিন্তু তাৰ ধৰণটো সম্পূৰ্ণ বেলেগ আছিল। মাজনিশাৰ প্ৰাপ্তবয়স্কৰ ছোৱালীবোৰক ঘৰলৈ মাতি আনি লগত ছাদলৈ লৈ যায় আৰু চুলি কাটি দিয়ে। গোটেই গাঁৱতে বিখ্যাত আছিল যে যি ছোৱালীৰ চুলি শহুৰে কাটিছে তাই যৌৱন বৰ ধুনীয়া। এই কামটো কৰা বহু সময় পাৰ হৈ গ'ল আৰু মই সঁচা কথা জানিব পৰা নাছিলোঁ আৰু মোৰ শহুৰে গোটেই গাঁওখনতে বিখ্যাত হৈ উঠিছিল। শুনিছিলোঁ শহুৰে যি ছোৱালী চুলি কাটে সেই ছোৱালীজনী ভাগ্যৰ ভাল হয়। বিয়াৰ পিছত তাই ভাল জীৱন যাপন কৰে। সেইবাবে মানুহে নিজৰ সৰু ছোৱালীবোৰক মোৰ শহুৰৰ ওচৰলৈ আনন্দৰে চুলি কটাবলৈ পঠাইছিল, যাতে তেওঁলোকৰ জীয়েকৰ ভাগ্য সলনি হয়। কিন্তু এই কথাটো মোৰ বুজাৰ বাহিৰত আছিল যে মোৰ শহুৰে চুলি কাটি ছোৱালী এজনী ভাগ্য কেনেকৈ সলনি হ'ব পাৰে, আৰু যে বহুবাৰ মই মাজনিশাৰ সেই সত্যটো জানিবলৈ চেষ্টা কৰিছিলোঁ যে মোৰ শহুৰে ছোৱালীজনীৰ চুলি কেনেকৈ কাটিছে আৰু কিয় মাজনিশা তাইক টেৰেছলৈ লৈ যায়। কিন্তু মই কেতিয়াও এই কথা জানিবলৈ সুযোগেই নাপালোঁ, কাৰণ শহুৰে যেতিয়া ছোৱালী এজনীক চুলি কাটিবলৈ টেৰেছলৈ লৈ গৈছিল তেতিয়া মোৰ শাহুৰে ছোৱালীবোৰৰ ওপৰত চকু ৰাখিছিল আৰু কাকো টেৰেছলৈ যাবলৈ নিদিছিল। এদিন আমাৰ চুবুৰীত বসবাস কৰা ছোৱালী এজনী আন ছোৱালীবোৰৰ দৰে তাইকো মোৰ শহুৰৰ ওচৰলৈ অনা হ'ল। তাই চুবুৰীৰ ছোৱালী বুলি ভাবি মই সুখী হৈ পৰিছিলোঁ। পিছদিনা ৰাতিপুৱা মই তাইৰ ঘৰলৈ গৈ তাইৰ কথা পাতিম। তাৰ পিছত মই জানিম যে শহুৰে তাইক টেৰেছলৈ লৈ যোৱাৰ পিছত তাইৰ লগত কি কৰিলে আৰু কেনেকৈ তাইৰ চুলি কাটিলে। পিছদিনা যেতিয়া মই গোপনে চুবুৰীয়া ঘৰলৈ গৈছিলোঁ তেতিয়া সেই ছোৱালীজনীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ আৰু তাই একেবাৰে নিমাত হৈ পৰিল আৰু তাইৰ মাকো মোক একো ক'বলৈ সাজু নাছিল। মোৰ প্ৰশ্নটো ছোৱালীজনীয়ে কোনো উত্তৰ নিদিলে। আচলতে তেওঁলোকৰ ঘৰত বহি থকা গোটেই সময়খিনি মই আচৰিত হৈছিলোঁ যে ইমান দুষ্ট আৰু হাঁহিমুখী ছোৱালী এজনী কি হঠাতে হ'ল। আনকি তাইৰ মাকেও মোক একো কোৱা নাছিল। ঘৰলৈ যোৱাৰ পিছত কি হৈছে সেই কথা ভাবিবলৈ ধৰিলোঁ। কিয় সেই ছোৱালীজনী আৰু তাইৰ মাকে একো নকৰে? আনহাতে মোৰ ছোৱালীজনীও মোৰ লগত গৈছিল। কিয় ইমান মনে মনে বহি আছিল? পৰিবা আৰু তুমি সোধা কথা উত্তৰ তাই কিয় নিদিলে? মই মোৰ ছোৱালীজনীক এটা অজুহাত দেখুৱালোঁ যে ছোৱালীজনী তাই ডাঙৰ হৈ আহিছে আৰু এনে ছোৱালীবোৰৰ বহুত পৰিৱৰ্তন ঘটে। সেইবাবে তাই নিশ্চয় মাকৰ নিৰ্দেশ মতে মনে মনে বহি আছিল। এতিয়া তাই মূৰত চুলিও নাকাটিবও পাৰে। হয়তো সেইবাবে তাই নিশ্চয় দ্বিধাৰত কৰিছিল। মোৰ ছোৱালীজনীয়ে মোৰ কথা শুনি শিথিল হৈ পৰিল, কাৰণ মোৰ ছোৱালীজনী চুবুৰীত পৰীৰ ভনীয়েকৰ লগত খেলিবলৈ গৈছিল। আনহাতে 16 বছৰীয়া পৰী এতিয়া বহুত বেলেগ দেখা গৈছিল। মোৰ ছোৱালীজনীয়ে মোক ক'লে যে স্কুলৰ সকলো ল'ৰা ছোৱালীয়ে তাইক জোকাই আছে। হয়তো লাজৰ বাবে তাই ইমান নিস্তব্ধ হৈ পৰিল। কিন্তু তাইৰ মৌনতাৰ আঁৰৰ ৰহস্য কি আছিল মই কেনেকৈ গম পাম? এই সকলোবোৰ বহুদিন চলি থাকিল। মই বহুবাৰ গোপনে টেৰেছলৈ যাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু প্ৰতিবাৰেই শাহুৰে আগলৈ আহিছিল আৰু মোক গালি পাৰিছিল। বহু সময়ত ময়ো মোৰ ছোৱালীজনীক এই সকলোবোৰ চাবলৈ টেৰেছলৈ পঠাইছিলোঁ, কিন্তু মোৰ শাহুৰে মোৰ ছোৱালীজনীকো ধমকি দি আঁতৰাই পঠাইছিল আৰু মোৰ ছোৱালীজনীকো একেই কথা কৈছিল যে তুমি তোমাৰ ককাৰ কামত হস্তক্ষেপ নকৰিবা। তোমাৰ দেউতাৰ মৃত্যুৰ পিছত তোমাৰ ককাই আৰু তোমাৰ সকলো খৰচ তেওঁ বহন কৰে। কেতিয়াবা ময়ো ভাবিছিলোঁ যে মই এগৰাকী বিধৱা মহিলা,
যাৰ কোনো গুৰুত্ব নাই আৰু মোৰ ছোৱালীজনীৰ প্ৰতি কেৱল মোৰ শাহুৰেহে চিন্তা কৰে। শহুৰৰ কোনো সমৰ্থন নাই। মোৰ মা দেউতাৰ মৃত্যু হৈছিল আৰু গাঁৱত মোৰ কোনো আত্মীয় নাছিল যাৰ ওচৰলৈ মই যাব পৰা নাছিলোঁ। মোৰ সকলো আত্মীয়ই চহৰতে বাস কৰিছিল আৰু মাক দেউতাকৰ পিছত কোনেও মোৰ ফালে পিছলৈ ঘূৰি নাচালে। মোৰ মংগলৰ কথাও কোনেও সোধা নাছিল। এনে অৱস্থাত মোৰ কাষত সকলো সময়তে থিয় হৈ থকা মোৰ শাহু আৰু শহুৰে আছিল। মই ছোৱালীজনীক মোৰ সমৰ্থন কৰি ল'ব বিচাৰিছিলোঁ। মই ছোৱালীজনীক পঢ়া শুনা কৰি সফল কৰি তুলিব বিচাৰিছিলোঁ। কাৰণ শহুৰ উপাৰ্জনে ইয়াত কিমান দিন জীয়াই থাকিলোহেঁতেন নাজানো। মই কোনো কাম কৰিব নোৱাৰিলোঁ কাৰণ গাঁৱত মহিলাক কাম কৰিবলৈ দিয়া নহয়। সেইবাবে মই মনে মনে ঘৰতে থাকি ছোৱালীজনীক শহুৰৰ উপাৰ্জনৰ বিষয়ে পঢ়াই আছিলোঁ। মোৰ ছোৱালীজনী পঢ়া শুনাত বৰ ভাল আছিল। মই তাইক কৈছিলোঁ, তুমি মোৰ ছোৱালী আৰু তুমি মোৰ লগত থাকিব লাগিব। তুমি মোৰ বাবে কেতিয়াও বোজা হ'ব নোৱাৰা। মই জীয়াই থকালৈকে তোমাক কেতিয়াও একো অভাৱ হ'বলৈ নিদিওঁ। মোৰ ছোৱালীজনীক মই বৰ ভাল পাইছিলোঁ। মোৰ স্বামীৰ মৃত্যুৰ পিছত মোৰ শাহুৰে বহুত দিন মোৰ বাবে সম্পৰ্ক বিচাৰিছিল, কিন্তু মই বিয়া হ'ব বিচৰা নাছিলোঁ। মই সেইবোৰ নাকচ কৰিছিলোঁ। সেইবাবে শাহুৰে কোৱা সকলো কথাতে মান্তি হ'ব লগা হ'ল। গাঁৱৰ সকলো মানুহে মোৰ শহুৰক বহুত সন্মান কৰিছিল কাৰণ মোৰ শহুৰ গোটেই গাঁৱতে খুব বিখ্যাত আছিল। গাঁৱৰ পঞ্চায়ততো তেওঁ গৈছিল, কিন্তু মোৰ শাহুৰে কৈছিল যে এইখিনিতে সিহঁতৰ মৰম লুকাই আছে। আগতে এই কথা ভাবি থাকোঁতে মোৰো ভাল লাগিছিল যে যদি আমাৰ ওপৰত শহুৰ সমৰ্থন নাথাকে, তেন্তে চাগে মাক আৰু জীয়েক দুয়ো এই গাঁৱতে অসহায় আৰু আৰ্জনৰ জীৱন কটাব পাৰিম। এই সকলোবোৰ ভাবি মই ভাবিছিলোঁ যে শহুৰৰ কামত মই হস্তক্ষেপ কৰা উচিত নহয়। সেই ৰাতিৰ পিছত মই কেতিয়াও টেৰেছলৈ যোৱাৰ কথা ভবা নাছিলোঁ। মোৰ ভয় লাগিছিল যে যদি শাহুৰে মোৰ বিষয়ে শহুৰৰ ওচৰত অভিযোগ কৰে, তেন্তে মই আৰু মোৰ ছোৱালীজনী কলৈ যাম। শহুৰৰ কামৰ আগৰ দৰে চলি আছিল। কেতিয়াবা 15 দিনৰ এবাৰ, কেতিয়াবা মাহত 3বাৰ 4বাৰ। ছোৱালীবোৰ আমাৰ ঘৰলৈ আহি শহুৰৰ লগত মনে মনে টেৰেছলৈ গৈছিল আৰু মোৰ শাহুৰে চিৰিৰ ওচৰতে থাকিছিল। আৰু এঘণ্টাৰ পিছত যেতিয়া সেই ছোৱালীজনী টেৰেছৰ পৰা নামি আহিছিল, তেতিয়া মোৰ শহুৰ ছোৱালীজনী যোৱাৰ বহু পিছত নামি আহিছিল আৰু তেওঁৰ অৱস্থা বহুত বেয়া আছিল। এই বিষয়ে ময়ো গম পালোঁ যে কেতিয়াবা এদিন ৰাতি মই ফ্ৰিজৰ পৰা পানী খাবলৈ পাকঘৰলৈ গৈ থাকোঁতে মোৰ শহুৰে চিৰিৰে নামি অহা দেখিছিলোঁ। তেওঁৰ চেহেৰাটো বৰ বেয়া পাইছিলোঁ। শহুৰৰ উশাহ কমি গৈছিল। এনে লাগিছিল যেন তেওঁ বহুত কষ্ট কৰি নামি আহিছে। মোৰ শহুৰে সদায় ছোৱালীৰ চুলি কাটিবলৈ ক'লা কুৰ্তা পিন্ধি টেৰেছলৈ গৈছিল। কিন্তু যেতিয়া তেওঁ নামি আহিছিল, তেতিয়া তেওঁৰ কাপোৰবোৰ সলনি হৈ যায়। টেৰেছলৈ যাবলৈ পিন্ধা কাপোৰবোৰ তেওঁৰ শৰীৰত উপস্থিত নাছিল, বৰঞ্চ তেওঁ আন কাপোৰ পিন্ধি নামি আহিছিল। তেওঁ চিৰিৰ পৰা নামি আহিছিল যেন তেওঁ বহুত ভাগৰুৱা হৈ পৰিছিল আৰু ইয়াৰ বাবে কঠিন হৈ পৰিছিল। তাৰ পিছত মোৰ মনত পৰিল যে যেতিয়াই মোৰ শহুৰে যিকোনো ছোৱালীৰ চুলি কাটিছিল, গোটেই দিনটো তেওঁ নিজকে কোঠাটোত আবদ্ধ কৰি ৰাখিছিল আৰু মোৰ শাহুকো কোঠালৈ যাবলৈ দিয়া হোৱা নাছিল। সি ইমান ভাগৰুৱা হৈ পৰিছিল যে গোটেই দিনটো সি কোঠাটোৰ পৰা ওলাই নাহিছিল। শহুৰক দেখাৰ লগে লগে মই লুকাই আছিলোঁ আৰু শহুৰে নিজৰ কোঠালৈ গ'ল। সচৰাচৰৰ দৰে মোৰ শাহুৰে কোঠাটোৰ বাহিৰত শুই আছিল আৰু শহুৰে কোঠাটোত তলা লগোৱাৰ পিছত ভৰিত ভিতৰত শুই আছিল। মোৰ ছোৱালীজনী স্কুলৰ ছুটী আছিল, গতিকে তাই সাৰ পোৱাৰ চিন্তা মোৰ নাছিল। তাৰ পিছত মই কিবা কামৰ বাবে পাকঘৰলৈ ওলাই আহিলোঁ আৰু দেখিলোঁ শাহুৰে গোপনে কান্দি আছে। প্ৰথমবাৰৰ বাবে শাহুক এনেকৈ কান্দি থকা দেখি মই লগে লগে তাইৰ ফালে দৌৰি গৈ তাইক সুধিলোঁ, মা, তুমি কিয় কান্দিছা? মোৰ কথা শুনি শাহুৰে খৰধৰকৈ তাইৰ
শাৰীৰ আগটোৱে চকু পানী মচি ক'লে, নাই বোৱাৰী, মই কান্দি থকা নাই। তুমি কোৱা, কি বিচৰা? মই ভালকৈ জানিছিলোঁ যে মোৰ শাহুৰে কান্দিছে আৰু এই কথাটোৱে মোক দুখ দিয়াৰ নহয়, বৰ বেয়াও কৰি তুলিছিল। কাৰণ কি আছিল যে মোৰ শাহুৰে গোপনে কান্দিব লগা হৈছিল। এতিয়া মই মোৰ শহুক ঘৃণা কৰিবলৈ ধৰিলোঁ। সেইদিনাৰ পৰা মই আৰম্ভ কৰিলোঁ শাহুৰ ওপৰত চকু ৰাখিম। যেতিয়াই মোৰ শহুৰে ছোৱালী এজনী চুলি কাটি চিৰিৰে নামি আহিছিল, ভাগৰুৱা প্ৰভাৱ তেওঁলোকৰ মুখত স্পষ্টকৈ দেখা গৈছিল। আৰু ঠিক পিছদিনা শাহুৱে গোপনে কান্দি থকা দেখিছিলোঁ। যেনেকৈ লাহে লাহে সময় পাৰ হৈ গৈছিল আৰু মোৰ ছোৱালীজনীও ডাঙৰ হ'বলৈ আৰম্ভ কৰিছিল। মোৰ শাহুৰে চুমা খাইছিল ছোৱালীজনীৰ কপালত, ক'বলৈ ধৰিলে, মই বিচাৰোঁ যে গাঁৱৰ সকলো ছোৱালীৰ দৰে তোমাৰ ভাগ্যও তোমাৰ ককাৰ হাতত জিলিকিব লাগে। মোৰ শাহুৰ কথা এইবোৰ শুনি ভয় খাইছিল। মায়ে মোৰ ছোৱালীজনীক শহুৰৰ হাতত গতাই দিবলৈ গৈ আছিল নেকি, তাই চুলি কটাবলৈ? মই এইটো ভাবি চিন্তিত হৈ পৰিছিলোঁ যে গাঁৱৰ আন ছোৱালীৰ দৰে মোৰ ছোৱালী হ'ব সকলোৰে কৌতুকৰ লক্ষ্য। মোৰ ছোৱালীজনী কান্দিবলৈ ধৰিলে আৰু কান্দি কান্দি নিজৰ ৰুমলৈ গ'ল। ময়ো তাই পিছে পিছে কোঠাটোলৈ গ'লোঁ। তাই মোৰ সন্মুখত হাত দুখন ভাঁজ কৰি ক'লে, মা, মই কোনো কাৰণতে চুলিখিনি কাটিব নিবিচাৰোঁ। ইয়াৰ মাজতে শাহুৱে মোৰ ৰুমলৈ আহি মোৰ ছোৱালীজনীক ক'লে, তোৰ ককাৰ কাৰণে গাঁৱৰ ছোৱালীৰ ভাগ্য কেনেকৈ সলনি হৈ নাজানানে? যাৰ চুলি আজিলৈকে তোমাৰ ককায়ে কাটিছে। তেওঁলোকৰ বিয়াখন বৰ আৰামেৰে হৈছে। গাঁও মানুহে নিজৰ জীয়েকক ককাৰ হাতত এৰি থৈ যায়। যেতিয়া তেওঁলোকে এই কামৰ বাবে তোমাৰ ককাৰ সুবিধা ল'ব পাৰে, তেন্তে আমি পৰিয়ালৰ সদস্যসকলে কিয় নোৱাৰোঁ? শাহুক মই নাকচ কৰিলোঁ, কিন্তু বাৰে বাৰে নাকচ কৰাৰ পিছতো তাই মান্তি হোৱা নাছিল। শাহুৰে শহুক ক'লে যে আজি ৰাতি নাতিনীয়েকৰ চুলি কাটিব লাগিব। এই কথা শুনি শহুৰ মুখখন হেতা হৈ পৰিল। তেওঁ ক'বলৈ ধৰিলে, আমাৰ নাতিনীও ডাঙৰ হৈ গৈছে নেকি? শাহুৰে হাঁহিবলৈ ধৰিলে আৰু ক'লে, হয়, এতিয়া আমাৰ নাতিনী পাল। আমি তাইক ভাল ঠাইত বিয়া দিম বৰ আৰামেৰে। যদি আপুনি তাই চুলিত কাটে, তেতিয়া তাই ভাগ্য গাঁও আন ছোৱালীৰ দৰে জিলিকি উঠিব। এই কথা কৈ শাহুৰে মোৰ ছোৱালীজনীক শহুৰৰ লগত চাদলৈ পঠাই দিলে। মই মোৰ ছোৱালীজনীক বাধা দিবলৈ বহুত চেষ্টা কৰি আছিলোঁ, কিন্তু শাহুৰে মোৰ ছোৱালীজনীক জোৰকৈ চাদলৈ লৈ গৈ তাতে এৰি আহিছিল। মই মোৰ শাহুৰ সন্মুখত হাত ভাঁজ কৰি থিয় হৈ ছোৱালীজনীক চুলি কাটিব নালাগে বুলি অনুৰোধ কৰি আছিলোঁ। আৰু মোৰ ছোৱালীজনীক কাটিব নিবিচৰাৰ বাবে বহুত কান্দি আছিল। ছোৱালীজনীৰ বাবে মই বৰ চিন্তিত হৈ পৰিছিলোঁ। আৰু কেৱল মই কান্দি আছিলোঁ। শাহুৰে মোক বুজাই আছিল যে কান্দি কোনো লাভ নাই। আপুনি আপোনাৰ ছোৱালীজনীৰ উপকাৰ কথা চিন্তা কৰেনে? ভাবি চাওক যে যদি আপোনাৰ ছোৱালীজনী এটা ভাল পৰিয়ালত বিয়া পাতে, তেন্তে আপোনাৰ স্বামীৰ আত্মাই মুক্তি হ'ব, শান্তিও পাব, কাৰণ এই তাই একমাত্ৰ ছোৱালী জীৱনৰ প্ৰশ্ন আছিল। মই শাহুক ক'লোঁ যে এই সকলোবোৰ অযুক্তিকৰ কথা আৰু মই এইবোৰ কথাত বিশ্বাস নকৰোঁ। কিছু সময়ৰ পাছত মোৰ ছোৱালীজনীয়ে কান্দি কান্দি আহি মোক সাবটি ধৰিলে। দেখিলোঁ মোৰ ছোৱালীজনী চুলিখিনি কটা অৱস্থাত নাই। মোৰ শাহুৰে চুলিখিনি কটা নাই যদি সম্পূৰ্ণ মিহি হৈ থকা দেখি মোৰ শাহুৰ মুখখন হেতা হৈ পৰিল। ছোৱালীজনীক লৈ গৈ ৰুমটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলোঁ। মই মোৰ ছোৱালীজনীক সুধিলোঁ, ককাই তোমাক কি কৰিলে? মোৰ ছোৱালীজনীয়ে ক'লে যে প্ৰথমে ককাই তেওঁৰ ক'লা ৰঙৰ কুৰ্তা পিন্ধিছিল আৰু তাৰ পিছত তেওঁ আহি মোৰ সন্মুখত বহিছিল। যেতিয়া ককা মোৰ ওচৰলৈ আহিল, তেতিয়া মোৰ জ্ঞান প্ৰায় হেৰাই গ'ল। আৰু তাৰ পিছত ককাই মোৰ মূৰত হাত থোৱাৰ লগে লগে মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে।
ককাই মোক তাৰ ওচৰলৈ টানি আনি বুকুত সাৱটি ধৰিলে। মা, মোৰ যেন শ্বাসৰোধ হৈ পৰিছে। মই থতমত খালোঁ, কাৰণ ককাই মোক বহুত টানকৈ ধৰি ৰাখিছিল আৰু তাৰ পিছত মই অনুভৱ কৰিছিলোঁ যে ককাৰ গৰম চকুলো মোৰ গালত পৰি আছে। মই আচৰিত হৈ ককাক ক'বলৈ ধৰিলোঁ, ককা, কিয় কান্দিছা? বহু দেৰি মূৰত যেতিয়া ককাই মোক নিজৰ পৰা পৃথক কৰিলে, তেওঁৰ চকু দুটা ৰঙা হৈ পৰিছিল আৰু তেওঁৰ মুখখন চকুলোৰে তিতি গৈছিল। আৰু বেছি নহয়, তেওঁ মোক মাত্ৰ এটা কথা ক'লে, যিটো মই আচৰিত হ'লোঁ। ককাই মোক ক'লে যে, মোৰ ছোৱালী, মই তোমাৰ চুলি কাটিব নোৱাৰোঁ। মই তোমাৰ লগত একো ভুল কৰিব নোৱাৰোঁ। তুমি মোৰ নিজৰ তেজ, তুমি মোৰ একমাত্ৰ পুত্ৰৰ প্ৰতীক আৰু তোমাৰ প্ৰেম মোৰ ঘৰৰ। মা, মই ককাৰ কথাবোৰ একেবাৰে বুজিব পৰা নাছিলোঁ, কিন্তু ককাৰ কথাই মোক জোৰ মাৰিবলৈ বাধ্য কৰাইছিল। মই ককাক সুধিলোঁ, তুমি কি ক'ব বিচাৰিছা? ককাই মোক তোমাৰ ওচৰলৈ উভতি যাবলৈ ক'লে। তেওঁ ক'লে, তুমি যোৱা মাৰ ওচৰলৈ। মই দৌৰি আহি তোমাৰ ওচৰলৈ আহিলোঁ। মোৰ ছোৱালীজনীৰ সকলো কথা মই বৰ আচৰিত হ'লোঁ আৰু মই মোৰ শহুৰৰ কোঠাৰ ফালে গ'লোঁ। মোৰ ছোৱালীজনী মোৰ ওচৰলৈ আহিল, মোৰ শাহুৰৰ ভৰিত বহি কান্দি আছিল আৰু শাহুৰ ওচৰত ক্ষমা খুজি আছিল। শাহুৱেও সমনীয়া কাহি কান্দি আছিল। এই সকলোবোৰ দেখি মই বিচলিত হৈ দুয়োকে সুধিবলৈ ধৰিলোঁ, কি হৈছে? কিয় দুয়োজনে ইজনে সিজনৰ কাষত বহি কান্দি আছে? মোকো জনাওক। শহুৰে মোৰ চকুত আৰু মোৰ ছোৱালীৰ চকুত চকুলো দেখি মোৰ ওচৰলৈ আহি ক'লে, আজি মই তোমাক এটা সত্যৰ কথা ক'ব বিচাৰোঁ আৰু তোমাক এটা গোপন কথা প্ৰকাশ কৰিব বিচাৰোঁ। হয়তো শুনিলে তোমাৰ শৰীৰটো কঁপিবলৈ আৰম্ভ কৰিব। শহুৰে কান্দি কান্দি মোক কৈছিল যে, বহু বছৰ আগৰ কথা। মই এই গাঁৱৰ গাঁওবুঢ়াৰ বিশেষ নাপিত আছিলোঁ আৰু আগতে কেৱল গাঁওবুঢ়াৰ চুলি কাটিছিলোঁ। গাঁওবুঢ়াজন বৰ অসৎ ব্যক্তি আছিল। তেওঁ এক প্ৰকাৰৰ বেয়া মানুহে আছিল আৰু তেওঁৰ অভ্যাসবোৰ মোৰ একেবাৰে ভাল নালাগিছিল। যদিও মই অসহায় হৈ পৰিছিলোঁ যে মই এই কামটো কৰিব লাগিব। আৰু তাৰ পিছত এদিন গাঁওবুঢ়াই মোক চাকৰিৰ পৰা বৰ্খাস্ত কৰি নতুন চাকৰি এটা নিযুক্তি দিলে। কিন্তু মই তেওঁ কোৱা কামটো কৰিবলৈ সাজু নাছিলোঁ আৰু মই তেওঁৰ ঘৰৰ পৰা চাকৰিটো এৰি দিলোঁ। ইয়াৰ পিছত মই গাঁৱত নিজাকৈ দোকান খুলিলোঁ। মোৰ ল'ৰাটোৱে যেতিয়া উপাৰ্জন কৰিছিল, তেতিয়া মোৰ ইমান অসুবিধা হোৱা নাছিল। গাঁওবুঢ়াই আগতে দোকানলৈ আহি মোক বহুত অশান্তি দিছিল আৰু মোক এই কামত সন্মতি দিবলৈ বিচাৰিছিল, যদিও মই কেতিয়াও তেওঁৰ ঘৃণনীয় কামটোক সমৰ্থন কৰিব বিচৰা নাছিলোঁ। আৰু তাৰ পিছত এদিন এনেকুৱা হ'ল যে মোৰ ল'ৰাটোৱে এই পৃথিৱীখন এৰি থৈ গ'ল আৰু ঘৰৰ সকলো দায়িত্ব মোৰ মূৰৰ ওপৰত আহিল। গাঁওবুঢ়াই মোৰ জীৱনটো কঠিন কৰি তুলিছিল। তেতিয়া এইটোৱে একমাত্ৰ উপায় মই সঠিকভাৱে বিচাৰি পালোঁ আৰু মই গাঁওবুঢ়াৰ সন্মুখত পৰাজয় মানি ল'লোঁ আৰু তেওঁ কাম কৰিবলৈ মান্তি হ'লোঁ। গাঁওবুঢ়াই গোটেই গাঁওখনতে বিখ্যাত কৰি তুলিলে যে মোৰ হাতত বহুত যাদু আছে আৰু যাৰ চুলি কটাম তাৰ ভাগ্য ভাল হয়। আনকি গাঁওবুঢ়াৰো কপাল ফুলিবলৈ আৰম্ভ কৰিছে আৰু এনেকুৱা হৈছে কেৱল মই আগতে তেওঁৰ চুলি চুই যোৱাৰ বাবে। সকলো গাঁৱৰ মানুহ নিৰস আৰু সহজ সৰল মানুহ। তেওঁলোকৰ বাবে গাঁওবুঢ়াই কোৱা সকলো কথাই সঠিক আৰু গাঁওবুঢ়াই এই কথাটো বহুত আলোচনা কৰিছিল। গতিকে গাঁৱৰ মানুহে তেওঁক চকু মুদি বিশ্বাস কৰিবলৈ ধৰিলে। আৰু তাৰ পিছত গাঁওবুঢ়াই তেওঁৰ গাঁৱত এই কথা বিয়পাই দিলে যে মই এজনী প্ৰাপ্তবয়স্ক ছোৱালীৰ চুলি কটালে তাইৰ ভাগ্য সলনি হ'ব আৰু তাইৰ বিয়াখন বহুত ভাল ঠাইত হ'ব। তেওঁ কিয় এই সকলোবোৰ কৰিছে আৰু কিয় মোক এই কামটো কৰিবলৈ বাধ্য কৰাইছে মই বুজিব পৰা নাছিলোঁ। তেওঁ মোক লাখ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।
আৰু কৈছিল যে এই গাঁৱত বিয়া হ'বলৈ থকা ছোৱালীবোৰ চুলি কাটিব লাগিব মাথো। পইচাই মোক পৰলব্ধি কৰি ঘৰৰ সমস্যাবোৰ দেখি তেওঁ টকা লৈ এই কামটো কৰিবলৈ ধৰিলোঁ। মই ভাবিছিলোঁ যে ইয়াত একো ভুল নাথাকিব। আৰু তাৰ পিছত যেতিয়া গাঁৱৰ মানুহে এই কথা ভাবি মোৰ ওচৰলৈ নতুনকৈ ডাঙৰ হোৱা ছোৱালীকেইজনীক আনিবলৈ ধৰিলে, তেতিয়া তেওঁ লোকৰ ভাগ্য সলনি হ'বলৈ ধৰিলে। সেইবাবে মই ৰাতি আন্ধাৰত তেওঁলোকৰ চুলিখিনি আনন্দৰে কাটিছিলোঁ আৰু বিনিময়ত গাঁওবুঢ়াই মোক বহুত টকা দিছিল। বহু বছৰ ধৰি এনেদৰে চলি থাকিল। তাৰ পিছত এদিন তোমাৰ শাহুৰে মোক কৈছিল, গাঁওবুঢ়াই, মই যি ছোৱালী চুলি কাটো সেই ছোৱালীবোৰৰ লগত কি খেল খেলে। এই কথা জানি মোৰ ভৰিৰ তলৰ মাটি নাইকিয়া হোৱা যেন লাগিল। মই গাঁওবুঢ়াৰ এই লেতেৰা খেলখনত সম্পূৰ্ণৰূপে আবদ্ধ হৈ পৰিছিলোঁ আৰু এতিয়া মই ইচ্ছা কৰিলেও এৰিব নোৱাৰিলোঁ। মই নিজকে বচাব পৰা নাছিলোঁ আৰু আজিলৈকে মই তেওঁৰ এই খেলৰ বলি হৈ আছিলোঁ। আপোনাৰ শাহুৱে এই কথা গাঁওবুঢ়াৰ ঘৰৰ এগৰাকী দাসীয়ে জনাইছিল। এই কথা কোৱাত মোৰ বৰ দুখ লাগিছিল যে মই ইমান ভুল কাম কৰি আছোঁ। গাঁওবুঢ়াই কণমানি ছোৱালীৰ লগত নিজৰ কামনা পূৰণ কৰি ভাল পাইছিল আৰু গাঁৱত গোপনে ৰখা হৈছিল যে যেতিয়া ছোৱালী এজনী প্ৰাপ্তবয়স্ক হয়, গাঁওবুঢ়াই এই খেলখন সৃষ্টি কৰিছিল আৰু মই তেওঁৰ কথাত পৰিলোঁ। প্ৰাপ্তবয়স্ক হোৱা ছোৱালী এজনী মোৰ ওচৰলৈ আহি চুলি কাটি দিয়াৰ লগে লগে তেওঁ গম পাব যে এতিয়া এই ছোৱালীজনী ডাঙৰ হৈ গৈছে আৰু তাইৰ লগত নিজৰ কামনা পূৰণৰ বাবে নতুন খেলৰ সৃষ্টি কৰি তাইক নিজৰ ঘৰলৈ মাতিছিল আৰু গাঁৱৰ প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক ছোৱালী তেওঁৰ কামনাৰ বলি হৈ পৰিছিল। এই কামত মই বেয়াকৈ আবদ্ধ হৈ পৰিছোঁ। ইমানেই যে তেওঁ মোক ব্লেকমেইল কৰিছিল যে যদি মই এই কথা কাৰোবাৰ আগত প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ তেন্তে তেওঁ একেবাৰে মানি নলয়, বৰঞ্চ মোক দোষ দি বদনাম কৰিব। এই ভয়ৰ বাবে মই কেতিয়াও গাঁওবুঢ়াৰ কাম এৰি যোৱা নাছিলোঁ আৰু মোৰ ঘৰৰ কাকো কেতিয়াও অকলে ঘৰৰ পৰা ওলাই যাবলৈ দিয়া নাছিলোঁ। গাঁওবুঢ়াৰ উদ্দেশ্য বৰ লেতেৰা আৰু বেয়া। সেই চুলি কটা ছোৱালীকেইজনক কি কৰে তোমাৰ শাহুৰে ভালদৰে জানিছিল। সেইবাবে তাই গোপনে কান্দিছিল আৰু মই নিজেও বহু ঘণ্টা কান্দি আছিলোঁ, কাৰণ মই এই লেতেৰা কামত জড়িত হ'ব নিবিচাৰিছিলোঁ। মোৰ বাধ্যবাধকতাই মোক এই কামটো কৰিবলৈ বাধ্য কৰাইছিল। গাঁওবুঢ়াই মোক এটা কৰা কোট দি কৈছিল যে ছোৱালীজনী চুলি কাটি থাকোঁতে এই কোট পিন্ধিব লাগে, যাতে মানুহে অনুভৱ কৰে যে আপুনি কিবা এটা বিশেষ কাম কৰে, যাৰ বাবে ছোৱালীৰ ভাগ্য সলনি হয়। গাঁওবুঢ়াই ছোৱালীজনীক নিজৰ কামনাৰ লক্ষ্য কৰি লয় আৰু কেইমাহমানৰ ভিতৰতে ছোৱালীজনীক নিজৰ এজন নিৰহ চাকৰৰ লগত বিয়া কৰাই দিয়ে আৰু সেই চাকৰজনকো বহুত টকা দিয়ে। এনেদৰে সেই ছোৱালীজনীৰ জীৱন ভাল হয়, টকাৰ অভাৱ নহয়। সেইবাবে সেই মানুহজনে নিজৰ অভ্যাসত চকু মুদি টকা অপচয় কৰি থাকে আৰু ময়ো তাৰ হাতত পুতলা হৈ পৰিছোঁ। কিন্তু মই নাতিনীৰ চুলি কাটি গাঁওবুঢ়াক এই খবৰটো দিব নিবিচাৰোঁ যে মোৰ নাতিনীও ডাঙৰ হৈছে, কাৰণ মই জানো যে মোৰ নাতিনীও সেই মানুহজনৰ অত্যাচাৰৰ পৰা সাৰি যাব নোৱাৰিব। শহুৰৰ কথা শুনি মই আৰু মোৰ ছোৱালীজনীয়ে কান্দিবলৈ ধৰিলোঁ। আমাৰ এই কথাটো কোনো ধাৰণা নাছিল, কাৰণ মই চহৰৰ পৰা বিয়া হৈ ইয়ালৈ আহিছিলোঁ আৰু মোৰ শহুৰ আৰু মোৰ স্বামীয়ে মোক কেতিয়াও ঘৰৰ বাহিৰলৈ যাবলৈ দিয়া নাছিল। গতিকে গাঁৱত কি হয় সেই বিষয়ে মই একো নাজানিছিলোঁ আৰু গাঁওবুঢ়াৰ বিষয়েও মই কেতিয়াও একো নাজানিছিলোঁ। আগতে শহুৰে মোৰ ছোৱালীজনীৰ ওচৰত চকু ৰখা আৰু তেওঁ সদায় মোৰ ছোৱালীজনীৰ ওপৰত আৰোপ কৰা বাধা নিষেধ লৈ মোৰ বেয়া লাগিছিল। কিন্তু এতিয়া মই ভাবিছিলোঁ যে মোৰ শাহুৰে মোৰ ছোৱালীজনীক ইমানেই ভাল পায় যে তেওঁ মোৰ ছোৱালীজনীক গাঁওবুঢ়াৰ পৰা বচাবলৈ ইমান চেষ্টা কৰি থাকিল।
শহুৰে আমাক প্ৰতিশ্ৰুতি দিছিল যে তেওঁৰ নাতিনীয়েকৰ সন্মানত কোনো ক্ষতি হ'বলৈ নিদিয়ে আৰু ভৱিষ্যতেও তেওঁ গাঁৱৰ আন ছোৱালীবোৰৰ ধ্বংসৰ কাৰণ নহ'ব। শহুৰে কৈছিল যে এতিয়া আমাৰ ঘৰত যিমানে সমস্যা নহওক এই ঘৃণনীয় কামত তেওঁ সমৰ্থন নকৰে। শহুৰে কৈছিল আমাৰ বস্তুবোৰ পেক কৰি আমি এই গাঁওখন এৰি দূৰৈ ঠাইলৈ যাম। আৰু যোৱাৰ আগতে মই গাঁৱৰ শিক্ষকজনলৈ এখন চিঠি লিখিম, য'ত মই গোটেই সত্যটো লিখিম। গাঁৱৰ গুৰুজন জ্ঞানী মানুহ, সেয়েহে মনে মনে এই কথা গাঁৱৰ মানুহক বুজাই দিব আৰু এই কাহিনী চিৰদিনৰ বাবে শেষ হৈ যাব। আমাৰ কোনোৱে গম পোৱা নাছিল যে এতিয়া আমাৰ গন্তব্যস্থান কি। শহুৰে এখোজ আগুৱাই গৈছিল, গতিকে আমি নিশ্চিত আছিলোঁ যে ভগৱানে আমাক নিশ্চয় সহায় কৰিব। শহুৰে গাঁৱৰ শিক্ষকজনৰ নামত এখন দীঘলীয়া চিঠি লিখিছিল, য'ত তেওঁ সকলো কথা স্পষ্টকৈ লিখিছিল, যাতে আমাৰ যোৱাৰ পিছত কোনো গাঁৱৰ মানুহ গাঁওবুঢ়াৰ কথাত প্ৰভাৱিত হ'ব নোৱাৰে। কোনো ছোৱালী চুলি কাটি বা আন কোনো ধৰণে খবৰটো নাপায় যে এতিয়া ছোৱালীজনী ডাঙৰ হৈ পৰিছে। আজিও মোৰ ভালকৈ মনত আছে যে যেতিয়াই ছোৱালী এজনী প্ৰাপ্তবয়স্ক হোৱাৰ কেইদিনমানৰ পিছত তাই ভয় খাই নিমাত হৈ থাকে। আগতে মই অনুভৱ কৰিছিলোঁ যে এই সকলোবোৰ তাই প্ৰাপ্তবয়স্ক হোৱাৰ বাবে আৰু সেইবাবে তাই অশান্তি পাইছে। কিন্তু গোপন কথাটো এতিয়া ওলাই আহিল যে তাই গাঁওবুঢ়াৰ কামনাৰ টাৰ্গেট হৈ পৰিছে। আৰু মোৰ শহুৰে, যাক মই বহুত ভুল বুলি ভাবিছিলোঁ, আচলতে নিজেই এটা সমস্যা বলি হৈছিল। আৰু আমি যেতিয়া এই গাঁওখন এৰি যাওঁ, শহুৰৰ মুখত মাথো শান্তি আছিল। মোৰ শহুৰে গাঁওবুঢ়াৰ পৰা কিছু টকা উপাৰ্জন কৰিলে আৰু সেই সকলো টকাৰে আমাৰ গোটেই পৰিয়ালটো চহৰত থাকিবলৈ ধৰিলোঁ। চহৰখনত থাকিবলৈ আমাৰ বহুত অসুবিধা হৈছিল, কাৰণ চহৰখন নতুন আছিল আৰু আমি গাঁৱৰ মানুহ আছিলোঁ, গতিকে আমি জীয়াই থকাৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ। শহুৰে চহৰত ঘৰ কিনিলে। ঘৰটো সৰু আছিল যদিও আমি ভালদৰে পৰিচালনা কৰি আছিলোঁ। মোৰ ছোৱালীজনী ডাঙৰ হৈছিল আৰু তাইও পঢ়িছিল। লগতে ল'ৰা-ছোৱালীক টিউচন কৰিছিল। ময়ো কাম কৰোঁ কাৰণ মই পঢ়া-শুনা কৰিছিলোঁ, গতিকে মই সহজে চাকৰি এটা পালোঁ। মোৰ শাহুৱে চিলাই ভালকৈ জানে আৰু মাও চিলাই কৰে। এতিয়া এইদৰে আমাৰ ঘৰখন ভালদৰে চলি আছিল। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।